বানে ধুই থৈ যোৱা চৰাইদেউৰ এতিয়া আচলতে দুখৰ কথা কি ক'ম আচলতে কোনে শুনিব, কিন্তু আমি আমাৰ দায়িত্ব পালন কৰিছোঁ। অসম লাইভ হৈ আচলতে প্ৰথম দিনাখনৰ পৰাই নিৰবিচ্ছিন্নভাৱে আচলতে দেখুৱাই গৈছোঁ পৰিৱেশ, আৰু এয়া পৰিৱেশ দেখুৱাইছোঁ বান বিভীষিকা শেষ হোৱা পিছৰ সময়কণৰ পৰিৱেশ। কেমেৰা সতীৰ্থই দেখুৱাব আচলতে ভঁৰালৰ ধান কিদৰে আচলতে বানত তিতি শেষ হৈ গ'ল। কুইণ্টল কুইণ্টলে ধান আচলতে তেওঁলোকে বছৰটোৰ বাবে আচলতে ৰাখি থোৱা এয়া ধান, আৰু প্ৰায় কঁকালৰ ওপৰলৈকে আচলতে পানী সোমাইছিল। এই বাসগৃহসমূহত আচলতে কঁকালৰ ওপৰলৈকে পানী সোমাইছিল। এতিয়া আচলতে এই পানী শুকোৱাৰ পিছত আশ্ৰয় শিবিৰ বা বিভিন্ন আশ্ৰয়স্থলীত আচলতে তেওঁলোকে বসবাস কৰি আছিল। তাৰ পৰা আহি নিজ গৃহত আচলতে তেওঁলোকে আজি প্ৰৱেশ কৰি আচলতে যি দৃশ্য, সেই দৃশ্য আচলতে দেখি বুকু আচলতে তেওঁলোকৰ কান্দি উঠিছে। আমি আপোনাৰ ওচৰলৈকে আহিছো, এতিয়া কি ক'ব আচলতে ইমান এটা দুখৰ সময়, সুধিব নালাগে যদিও সুধিছো, কি ক'ব আৰু প্ৰশাসনে আচলতে কেনেধৰণৰ সহযোগিতা আগবঢ়ালে আপোনালোকক? তেখেতসকলে ইয়াৰ পৰা আমাৰ কলভূৰ এখন লৈ উলিয়াই নিলেহি বাৰু দেই, উলিয়াই নিলে কলভূৰখন। আমাৰ স্কুলঘৰত থাকিলোগে, অংগনবাদী স্কুলঘৰত থাকিলোগে। এতিয়ালৈকে আছোৱে, মানে ইয়াতো জেগা নাইয়ে থাকিবলৈ। ল'ৰা ছোৱালী সেইদৰে 9টা মানুহ ওচৰৰ চুবুৰীয়া পৰিয়ালৰ তাতে আছোগে গৈ। খোৱা লোৱা চৰকাৰে অৱশ্যে মিছা কথা নকবা, তেওঁলোকে চাউল, দালি, চাউল, নিমখ, এই তেল এয়া দি থৈ গ'ল। বিস্কুটো দিছে তেওঁলোকে। প্ৰথম দিনাখনতো নাই দিয়া, আহিব নোৱাৰে। আমাৰতো বহুত সুখ, তেওঁলোকে আমাক বচাবলৈ আহিব নোৱাৰে বা সেইটো আমি নুদুখো। এই কৰিডৰটো অকণমান জেগাতে আমি ল'ৰা ছোৱালীকেইটাক বচাই থাকিলো। তেওঁলোক আহিছিলে, আমাৰ প্ৰেচিডেণ্ট আহিছিলে, আমাৰ এইডোখৰত আহিব নোৱাৰে, মানে ডাইৰেক্ট নৈখনে লৈ যাবগে, সেইকাৰণে আহিব নোৱাৰিলে। আৰু ফোন চোন কৰিছিলে যদিও আমাক কোনো ফোনৰ মানে যোগাযোগ নাই, চব ফোন বিচ্ছিন্ন। ফোন নাই, আমিও কৰিব নোৱাৰো, তেওঁলোকেও কৰিব নোৱাৰে। গোটেই ল'ৰা ছোৱালীখিনি লৈ মানে ইয়াতে উঠি থাকিলো। আৰু পাছদিনাখন তেওঁলোকে মানে কলভূৰ বনাই ৰাতিয়ে এইবোৰ কল কাটি আনি যেনে তেনেকৈ গাঁৱৰ ল'ৰাকেইটাই এওঁলোকে আহি কলভূৰ বনাই আমাক তেওঁলোক নামি কলভূৰখন ধৰিছে, আৰু আমাক তিনিগৰাকী মানুহ মানে যেনে তেনে তুলিছে। তুলি তেওঁলোকে এডিঙি পানীত নামি আমাক মানে যেনে তেনেকৈ পাৰ কৰিলে, স্কুলঘৰত থলে। থৈ তাৰপিছতে ওচৰ চুবুৰীয়াবোৰ অন্য মানুহ আহি পানী অকণ খাবলৈ যোগাৰ দিলেহি। তাৰপিছতে আমাৰ এই বলিন কলিতা আৰু তেনেকে যুৱক কেইজন মানে আহি চাউল পাত এইবোৰ আনি দিলেহি। এতিয়া বৰ্তমান তাকে খাই আছো। এতিয়া সেয়াতো শেষ হ'ব। পানীৰ সোঁতটো ইমান বেগত আহিছে, নিমিষত আহি পেলাই আমাৰ গোহালি ঘৰটো গৰু বান্ধি থৈছিলো, গৰু মানে টুপং টাপাং কৰিছে। এইফালে আহি দেখিছো সোঁতে লৈ গৈছে, এইখন দৰ্জা দেখিছে, এই দৰ্জাখন ভাঙি সোঁতে পুৰা মানে একদম সেইখন দৰ্জা ভাঙিছে। সেইখন দৰ্জা পাকঘৰ দৰ্জা ভাঙিছে, ভিতৰত গোটেই মানে পানী ককবকাবলগীয়া হৈছে। মই মানে পৰি কেইবাবাৰো মই জুবুৰা খাই পৰিছো দেই। এগৰাকী মানে 80-90 বছৰ বৃদ্ধ এগৰাকী আমি তেখেতো পৰিছে। মানে এতিয়া বৰ্তমান স্কুল ঘৰত পৰি আছে, মৃত্যুৰ লগত যুঁজি আছে বোকা পানী খাই। মই বোকা পানী খাইছো ইয়াত পৰি, উঠিব নাজানো, সাঁতুৰিব নাজানো, যেনে তেনে কৰি মানে ল'ৰাকেইটা খুচৰি গৈ মোক তুলি ধৰিলে দেই। পৰিৱেশ, এয়া পৰিৱেশ আচলতে কি ভয়ংকৰ আচলতে পৰিৱেশ, তাৰ বৰ্ণনা কৰিলে এগৰাকী আইতাই। আৰু দেখুৱাম, কেমেৰা পাৰ্চনে দেখুৱাব আচলতে এয়া পানী, ইমানলৈকে পানী আচলতে মোৰ প্ৰায় এবুকু, এই ঘৰটোৰ ভিতৰত প্ৰায় এবুকু পানী হৈছিল। এতিয়াও আচলতে এই দাগ আছে, ইয়াৰ চিন আছে, কিদৰে আচলতে পানী হৈছিল। এয়া ভিতৰৰ অঞ্চল, ঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছে আচলতে কেনেদৰে বোকা আচলতে পৰিপূৰ্ণ হৈছে। ইয়াতে যিসকল ঘৰৰ গৃহস্থ আচলতে কিছু বোকা তেওঁলোকে সিঁচি এই ঘৰৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হৈছে, যদিও এতিয়া যথেষ্ট বোকা আছে। আৰু ঘৰৰ গৃহস্থগৰাকী আছে, মূল বিষয়জন আছে। কি ক'ব, কিমান ভয়ংকৰ আছিল বা কি অনিষ্ট হ'ল, কিমান পৰ্যায়লৈকে অনিষ্ট হ'ল? মানে ভয়ংকৰ কথাটো আৰু ক'বই নোৱাৰি, বহুত যথেষ্ট ভয়ংকৰ।
আৰু অনিষ্ট বস্তুৰ সা-সামগ্ৰী অনিষ্ট কিমান হৈছে বুলি ক'বলৈ গ'লে সকলোৱে অনিষ্ট হৈছে। মানে ইমান পটাপট পানীটো আহিলে মানে